ওয়েলকাম টু দ্য গাউথ ৰেলৱে ফেচবুক পেজ এণ্ড ইনষ্টাগ্ৰাম একাউণ্ট। আজি 12 জানুৱাৰী, গোটেই ভাৰতবৰ্ষত 12 জানুৱাৰীত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। আচলতে ৰাষ্ট্ৰীয় যুৱ দিৱস স্বামী বিবেকানন্দৰ জন্মদিন উপলক্ষে পালন কৰা হয়। স্বামী বিবেকানন্দ আছিল ভাৰতবৰ্ষৰ বিশিষ্ট হিন্দু সন্ন্যাসী, দাৰ্শনিক আৰু আধ্যাত্মিক নেতা আছিল। এতিয়া কথা হ'ল যে ৰাষ্ট্ৰীয় যুৱ দিৱস আমি কিহৰ কাৰণে পালন কৰোঁ, ইয়াৰ উদ্দেশ্য কি? ইয়াৰ তিনিটা উদ্দেশ্য যে আপোনালোকৰ মাজত উপস্থাপন কৰিম। এক নম্বৰ হ'ল ৰাষ্ট্ৰীয় যুৱ দিৱস ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় যুৱকসকলক স্বামী বিবেকানন্দৰ জীৱন আৰু বাৰ্তাৰ বিষয়ে সজাগ কৰি তোলা, এক নম্বৰ। 2 নম্বৰ পইণ্টটো হ'ল ভাৰতবৰ্ষৰ যুৱকসকলক দেশ গঠনত অংশগ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা। 3 নম্বৰ পইণ্টটো হ'ল ভাৰতবৰ্ষৰ যুৱকসকলক সেৱা আৰু স্বেচ্ছাচাৰী ভাৱ জাগ্ৰত কৰা। এই আছিল 3 নম্বৰ। ইংলিছত এষাৰ কথা আছে, দ্য গ্লোৰিয়াছ পাষ্ট to build a beautiful and a better future, and the future of the country is one you had, my younger brother and sister. এই আছিল আচলতে এই স্বামী বিবেকানন্দ আৰু তেখেতৰ এজন আধ্যাত্মিক গুৰু আছিল। এই দুজনৰ মাজত এক বিশেষ কাহিনী হৈছিল। কাহিনীটো এতিয়া আপোনালোকৰ মাজত কম। কাহিনীটো এনেকুৱা ধৰণৰ আছিল, এদিনাখন স্বামী বিবেকানন্দই তেখেতৰ গুৰু ৰামকৃষ্ণক ৰামকৃষ্ণৰ লগত দেখা কৰিবলৈ গৈছিল। আৰু দেখা কৰিবলৈ যোৱা ৰামকৃষ্ণই এই স্বামী বিবেকানন্দক সুধিছিল। আৰু এটা কথা, স্বামী বিবেকানন্দৰ আচলতে আচল নাম আছিল নৰেন্দ্ৰনাথ দত্ত, আৰু ৰামকৃষ্ণই তেখেতক নৰেন বুলি মাতিছিল। তেতিয়া কৈছিল নৰেন, বা আপোনালোকে বুজিব বুজি স্বামী বিবেকানন্দ কৈছিল। তো ৰামকৃষ্ণ এদিনাখন কৈ আছে, নৰেন তুমি আচলতে কি বিচৰা? তেতিয়াই আমাৰ স্বামী বিবেকানন্দই এনচাৰ দিছিল বা উত্তৰ দিছিল যে আমি গোটেই ভাৰতবৰ্ষৰ মানুহক ভাল পাব বিচাৰোঁ। এই কথাষাৰ উত্তৰ দিছিল স্বামী বিবেকানন্দই। তেতিয়াই ৰামকৃষ্ণই স্বামী বিবেকানন্দক কৈছিল যে গোটেই ভাৰতবৰ্ষৰ মানুহক ভাল পাবলৈ হ'লে প্ৰথমতে তুমি আগতে নিজক ভাল পাব লাগিব। গোটেই ভাৰতবৰ্ষক তুমি যদি ভাল পোৱা, গোটেই ভাৰতবৰ্ষৰ মানুহক যদি তুমি ভাল পাব বিচৰা, তেন্তে প্ৰথমতে তুমি নিজক নিজে আগতে ভাল পাব শিকিব লাগিব। তেতিয়াহ'লে তুমি সেই গোটেই পৃথিৱীৰ বা গোটেই ভাৰতবৰ্ষৰ মানুহক তুমি ভাল পাব পাৰিবা। এয়া আছিল ৰামকৃষ্ণৰ কথা। সেই গতিকে আমি স্বামী বিবেকানন্দৰ জীৱন, তেখেতৰ বাৰ্তাৰ বিষয়ে বিভিন্ন ধৰণৰ কথা আমি আমাৰ মাজত সক্ৰিয় আৰু সজাগ কৰি তুলিব লাগিব। এয়া ৰাষ্ট্ৰীয় যুৱ দিৱসে আমাক কৈ আছে যে স্বামী বিবেকানন্দৰ যি জ্ঞান, যি বাৰ্তা, যি জীৱনী, তেখেতৰ যি ব্যৱহাৰ, তেখেতৰ যি কোৱালিটি, এই কোৱালিটিটো প্ৰথমে আমালোকৰ মাজত গেইন কৰি এই ভাৰতবৰ্ষৰ মানুহক ভাল পাবলৈ শিকা। তাৰপিছত প্ৰথমতে নিজকে নিজে ভাল পাব লাগিব। ইয়াৰ ৰামকৃষ্ণৰ কথা। সেই গতিকে আমি এনেকুৱা যাতে আমি কাম কৰিব পৃথিৱী যাতে ভাৰতবৰ্ষৰ গোটেই মানুহৰ লাভ হয়, জনসাধাৰণৰ লাভ হয়। ধন্যবাদ। জয় আই অসম।